আমাৰ যিটো কাৰ্যসূচী আছিল 2 নম্বৰ কাৰ্যসূচী 7টা বজাৰ পৰা ব্লেক আউটৰ কাৰ্যসূচী আছিল সেই কাৰ্যসূচী ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ আপোনালোকে জানে যে আমাৰ আজি আগবেলাও 4টা বজাত আবেলি আমাৰ এটা মক ড্ৰিল হ'ল মক ড্ৰিলত আপোনালোকে ইতিমধ্যে দেখা পাইছিলে আমাৰ এটা বিল্ডিঙত এফেক্ট হৈছিলে আমি ইতিমধ্যে আমি যিটো ব্লেক আউটৰ মক ড্ৰিল কৰিলোঁ ব্লেক আউট কেনেকৈ কৰিব লাগে আমি 7টা বজাত আমাৰ মেছেজ আহিলে মেছেজৰ একৰ্ডিং টু মেছেজ ফ্ৰম এয়াৰফ'ৰ্চ ইউনিট বা এয়াৰফ'ৰ্চৰ পৰা মেছেজ হোৱাৰ লগে লগে আমি কি কৰিলোঁ চাইৰেন বজালোঁ চাইৰেন বজোৱাৰ লগে লগে আমি 2 মিনিট সময় চাইৰেন বজোৱাৰ পিছত ইতিমধ্যে আমি দেখিছে আপোনালোকে প্ৰায়বিলাক লাইট আমাৰ বন্ধ হৈ গৈছে যেটো আমাৰ আজি ফাৰ্ষ্ট পদক্ষেপ আছিলে প্ৰথম পদক্ষেপ আমি প্ৰথমবাৰৰ কাৰণে যোৰহাটত এই ব্লেক আউটৰ এটা মক ড্ৰিল কৰিছোঁ বা মক এক্সাৰচাইজ কৰিছোঁ তথাপিতো আমাৰ মোটামুটি যিখিনি এৰিয়াত আমাৰ আমি কৰিছোঁ আজি চিটি এৰিয়াখন আমি বাছি লৈছিলোঁ আমি প্ৰায়বিলাককে আমি ইতিমধ্যে লাইট অফ কৰা দেখা পাইছোঁ আৰু 2 মিনিট সময় আমি চাইৰেন বজাইছিলোঁ আৰু তাৰপিছত লাইটখিনি অফ হৈ গৈছিলে আৰু তাৰপিছত আমি 10 মিনিট সময়ৰ কাৰণে এই ব্লেক আউট কাৰ্যসূচী আমি পালন কৰিবলৈ ৰাইজক আহ্বান জনাইছিলোঁ আৰু একৰ্ডিংলি প্ৰত্যেকজন মানুহে আমাক দেখা পাইছোঁ যে প্ৰায়বিলাকে আমাৰ এই আহ্বানত সঁহাৰি জনাইছে আৰু ব্লেক আউট কাৰ্যসূচী আমি সফলভাৱে সামৰণি পেলাইছোঁ ব্লেক আউটটো মানে অন্য একো নহয় যিহেতু কৰ্তৃপক্ষৰ বিমান আক্ৰমণ সদায় ৰাতি কৰে ৰাতি যেতিয়া বিমান আক্ৰমণ কৰে আৰু কৰ্তৃপক্ষৰ সদায় টাৰ্গেট হয় যিবিলাক আমাৰ ভাইটেল ইনষ্টলেশ্যন থাকে যেনে ধৰক ইণ্ডাষ্ট্ৰি এৰিয়াই হওক বা যিবিলাক আমাৰ ইনষ্টিটিউশ্যন আছে বা যিবিলাক আমাৰ চহৰ আছে সেইবিলাক আমাক টাৰ্গেট থাকে সেই টাৰ্গেটবিলাক যদি আমাৰ লাইট জ্বলাই পেলাই যদি পোহৰ কৰি ৰাখোঁ তেওঁলোকৰ কাৰণে ইজি হৈ যায় কাৰণ তেওঁলোকে টাৰ্গেটটো ফিক্স কৰি আহে যেতিয়া টাৰ্গেটটো তেওঁলোকে ফিক্স কৰি অহাৰ পিছত যেতিয়া বিমান আক্ৰমণ কৰিবলৈ আহে যেতিয়া আমি যদি আন্ধাৰ কৰি থওঁ তেওঁলোকৰ টাৰ্গেটটো মিছ হৈ যাব ক'ত তেওঁলোকে আছিলে জেগাটো একজেক্টলি জেগাটো লোকেশ্যনটো বিচাৰি নাপাব আৰু তাৰ ফলত সেই পাৰ্টিকুলাৰ যিটো জেগাত তেওঁলোকে বম্বিং কৰিব আহিছিল বা যিটো জেগাত তেওঁলোকে এয়াৰ এটেক কৰিব আহিছিল সেই জেগাটুকুৰা তেওঁলোকে বিচাৰি নাপাব আৰু তাৰ ফলত সেই পাৰ্টিকুলাৰ জেগাটো সুৰক্ষিত বা আমি বাচি যাম সেই জেগাটুকুৰা